নাজিৰাৰ শিমলুগুৰিৰ নৃত্য মডেলিং আৰু ৰূপসজ্জাৰ প্ৰতিযোগিতা। নাজিৰাৰ শিমলুগুৰি নটৰাজ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিমলুগুৰিৰ ৰোহিতেশ্বৰ শইকীয়া নাট্য মন্দিৰত অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত নৃত্য মডেলিং আৰু ৰূপসজ্জাৰ প্ৰতিযোগিতা। নটৰাজ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ অন্তত বিজয়ী প্ৰতিযোগীসকলক মানপত্ৰসহ বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত সহায় সহযোগিতা আগবঢ়োৱা সকলো শুভাকাংক্ষীৰ লগতে স্থানীয় ৰাইজক ধন্যবাদ জনায় নটৰাজ সাংস্কৃতিক গোষ্ঠীৰ সভাপতি মকিবুৰ ৰহমানে। পোনপ্ৰথমে মই মোৰ ইন্ট্ৰডাকশ্যনটো দি লওঁ। মোৰ নাম ডিম্পী দাস, মই বকতাৰে জীয়ৰী হয়। মই চিল্ক ষ্টাইল অফ আছাম ছিজন 2ৰ উইনাৰ আছিলোঁ। চ' গতিকে কবিৰ ছাৰে মোক আমাক সকলোকে ভাল এটা প্লেটফৰ্ম দিছে। তেওঁক আমি থেংক ইউ ক'বলৈ বিচাৰোঁ ইমান ভাল এটা প্লেটফৰ্ম দিয়াৰ বাবে আমাৰ সকলোকে। তেওঁ শ্ব'ত বহুত ধুনীয়া ধুনীয়া অপৰচুনিটিজবোৰ আমাক প্ৰভাইড কৰে আৰু কৰি আহিছে, আমাক ধুনীয়াকৈ গাইডো কৰিছে। সেয়াই আৰু ভাল লাগিছে আজি? বহুত ভাল লাগিছে। কিমান পাৰ্টিচিপেণ্ট হৈছে আজি? পাৰ্টিচিপেণ্ট 100+ আহিছে পাৰ্টিচিপেণ্ট। বিভিন্ন জেগাৰ পৰা আহিছে। মোৰ নাম মকিবুৰ ৰহমান, নটৰাজ কালচাৰেল গ্ৰুপৰ মই প্ৰেছিডেণ্ট। আজি চিল্কি ষ্টাইল অফ আছাম ছিজন 3 এইটো যিহেতু আমি 2টা বছৰ অতিক্ৰম কৰি এইটো 3য় বছৰ ভৰি দিছোঁহি আৰু মোৰ ছিজন 1 ছিজন 2ৰ উইনাৰ্ছসকল হয়। মোৰ অকল এটা ইভেণ্ট বুলিয়ে নহয়, মোৰ 3টা ইভেণ্ট থাকে: চিল্কি ষ্টাইল অফ আছাম, কাৰেং অসম, ছুপাৰ মডেল অফ আছাম। মই এই শ্ব'বোৰৰ পৰা গাঁৱে ভূঞে যিখিনি প্ৰতিভাৱান ছাত্ৰ বা ছাত্ৰী হওক বা ল'ৰা ছোৱালী হওক, তেখেতলোকক আগুৱাই নি এটা ভাল প্লেটফৰ্ম দিব বিচাৰোঁ, যাতে সিহঁতৰ ভৱিষ্যতত সিহঁতক দেখি আৰু 10জন লুকাই থকা প্ৰতিভা আগবাঢ়ি আহিব পাৰে। কিমান পাৰ্টিচিপেণ্ট হৈছে? আজি পাৰ্টিচিপেণ্টটো 100ৰ ওপৰত হৈছে, কাৰণ অৰুণাচল, আপোনাৰ ত্ৰিপুৰা, তো তেনেকুৱা ঠাইৰ পৰাও আহিছে আমাৰ ইয়াত। ভৱিষ্যতে মডেলিং বা এই সম্ভাৱনাটো কেনেকুৱা বুলি ভাবা? মই ভাল বুলিয়ে ভাবোঁ। বহুতে ভাবে যে মডেলিংটো বিশেষকৈ বেয়া বুলি ভাবে দেই। আচলতে আমি যদি 2টা দৃষ্টিকোণৰ পৰা চাওঁ, এটা কিছুমান ভাল কিছুমান বেয়া। আমি যদি ভালটোৰ পৰা চাওঁ, অভিয়াছলি ভালেই হ'ব, হয় নাই? মডেলিংটো ভাল বুলিয়ে ভাবোঁ, কাৰণ এটা নিজৰ কালচাৰেলৰ যোনটো নিজৰ ট্ৰেডিশ্যনেল পৰম্পৰাগত সাজপাৰ, নিজৰ পোচাকযোৰ প্ৰেজেণ্ট কৰে, নিজকে প্ৰেজেণ্ট কৰে। কিছুমান এতিয়া আজিকালি আমি দেখিব পাওঁ যে নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছযোৰ নিপিন্ধি ৱেষ্টাৰ্ণ ড্ৰেছবোৰ পৰিধান কৰে। যিহেতু আমি নিজৰ ড্ৰেছযোৰ পৰিধান কৰিব লাগে, কাৰণতো আমাৰ এতিয়া বৰ্তমান সময়ত আমাৰ চলি আছে, বহুত বিদেশী আহি আমাৰ অসমত আহি সোমাইছেহি। কাৰণ আমাৰ এইটো বহুতৰে কাৰণ এটা ভুল, কাৰণ আমি নিজৰ সংস্কৃতিক পাহৰি অন্য সংস্কৃতিক আমি আঁকোৱালি লৈছোঁ কাৰণেহে আমাৰ সমস্যা সন্মুখীন হৈছে। আৰু আমি নিজৰ কালচাৰেলটো যদি আমি বচাই ৰাখোঁ, তেনেহ'লে কোনো সমস্যাৰ সন্মুখীন হ'ব বুলি আমি নাভাবোঁ।